हेलो बंधु बान्धवीসকল वेलकाम टू ज्ञान टिউটৰিং। আজিৰ এই ভিডিঅ'টিত ইণ্ডিয়ান পলিটিৰ বিষয়ে আলোচনা কৰিম। বেছি কোৱেশ্চন নাই, কেৱল মাত্ৰ 15টা কোৱেশ্চন দিয়া হৈছে। ইয়াৰ পাৰ্ট 1ৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে। আপোনালোকে যদি চোৱা নাই তেন্তে তাত গৈ আপোনালোকে ইয়াৰ পাৰ্ট 1টো চাই ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। তো আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। His first question is, who is considered as the architect of Indian Constitution? ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ডক্টৰ ভীমৰাও আম্বেদকাৰ। ওকে, নেক্সট কুৱেশ্যন, when was first Indian national flag hoisted? ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি 1907 চনত। ঠিক আছে। নেক্সট কুৱেশ্যন, হু ৱাজ এপইণ্টেড এজ দ্য পাৰ্মানেণ্ট চেয়াৰমেন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এছেম্বলি? ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোন নিযুক্ত হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। Next question, how many languages are there included in 8th schedule of Constitution of India? ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে? কিমানটা ভাষা? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি 22টা। নেক্সট কুৱেশ্যন, the original word of the term democracy come from? ডেমক্ৰেসি শব্দটো ক'ৰ পৰা আহিছে? ডেমক্ৰেসি শব্দটোৰ মূল কি? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ গ্ৰীক লেংগুৱেজ, গ্ৰীক ভাষাৰ পৰা আহিছে। ওকে, নেক্সট কুৱেশ্যন, দ্য পাৰ্চন হু গিভছ দ্য এক্সিলেণ্ট ডেফিনিশ্যন অফ ডেমক্ৰেসি ইজ? গণতন্ত্ৰৰ উৎকৃষ্ট সংজ্ঞা দিয়া ব্যক্তিজন কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি আব্ৰাহাম লিংকন। ওকে, next question, the number of fundamental right mentioned in Indian Constitution is? ভাৰতীয় সংবিধানত উল্লেখিত মৌলিক অধিকাৰৰ সংখ্যা কিমান? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি 6। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মোষ্ট ইছেঞ্চিয়েল এলিমেণ্ট ৰিকুৱাৰ্ড ফৰ এ ষ্টেট? ৰাষ্ট্ৰ এখনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদানটো কি? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি sovereignty, সাৰ্বভৌমত্ব। ওকে, নেক্সট কুৱেশ্যন, দ্য ইংলিছ ৱৰ্ড sovereignty ইজ derived from which word? ইংৰাজী sovereignty শব্দটো কোন ভাষাৰ পৰা উদ্ভৱ হৈছে? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি লেটিন ৱৰ্ড। ঠিক আছে। নেক্সট, হু ইজ কল্ড দ্য ফাদাৰ লোকেল সেল্ফ গভৰ্ণমেণ্ট? কাক স্বায়ত্তশাসনৰ পিতৃ বুলি কোৱা হয়? কাক কোৱা হয়? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ লৰ্ড ৰিপন। ওকে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰছ অফ এ গাঁও পঞ্চায়ত? গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি 10 জন। নেক্সট কুৱেশ্যন, ডেম'ছ মিন্স? ডেম'ছ শব্দৰ অৰ্থ কি? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি পিউপল। ডেম'ছ শব্দৰ অৰ্থ হৈছে জনসাধাৰণ। ওকে, নেক্সট কুৱেশ্যন, দ্য পাৰ্চন হু ডিফাইন ডেমক্ৰেসি এজ এ গভৰ্ণমেণ্ট বাই দ্য পিউপল, ফৰ দ্য পিউপল এণ্ড অফ দ্য পিউপল ইজ? গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ চৰকাৰ। কথাষাৰ কোনে কৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি আব্ৰাহাম লিংকন। ওকে, নেক্সট কুৱেশ্যন, হু ইজ দ্য ন'ন এজ দ্য ফাদাৰ অফ লীগ অফ নেশ্যন? জাতিসংঘৰ প্ৰতিষ্ঠাতা বুলি কোৱা হয় কাক কোৱা হয়? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি ফ্ৰেংকলিন ৰুজভেল্ট। ওকে, নেক্সট কুৱেশ্যন, উই দ্য পিপল অফ ইণ্ডিয়া মিন্স? আমি ভাৰতীয়
এই কথাষাৰে কি অৰ্থ বহন কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, দ্য কমন পিপল, সৰ্বসাধাৰণ। আজিৰ কাৰণে এইখিনি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।